লৈ আহিছো এটা বিশেষ খবৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ভাল দিন আহিছে বিজেপিৰ ভাল দিন বুলি এই কাৰণে ক'ব লাগিব যে এতিয়া কেইবাগৰাকী নেতা ইতিমধ্যে বিজেপিত যোগদান কৰিছে আৰু পুনৰ আজি প্ৰায় ৭০০ৰো অধিক নেতা বিজেপিত যোগদান কৰিব বিভিন্ন দলৰ পৰা বিজেপিত যোগদান কৰিব লৈ আহিছো বিশেষ খবৰ বৰপথাৰত বিজেপি দলৰ বিশাল যোগদান কাৰ্যসূচী বৰপথাৰত বিজেপি দলৰ বিশাল যোগদান কাৰ্যসূচীত এতিয়া প্ৰায় ৭০০ৰো অধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বিভিন্ন দলৰ প্ৰায় ৭০০ৰো অধিক লোকে এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব প্ৰাক্তন আছু নেতা কংগ্ৰেছ অসম জাতীয় পৰিষদ দলৰ নেতাই কৰিব যোগদান আৰু বিধায়ক বিশ্বজিৎ ফুকনো থাকিব যোগদান কাৰ্যসূচীৰ উপস্থিতি আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকিব বিজেপিৰ কেইবাগৰাকী নেতা বিধায়ক বিশ্বজিৎ ফুকন বিজেপিৰ উপ সভাপতি পুলক গোহাই বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মা আৰু গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰাৰ উপস্থিতিত যোগদান কাৰ্যসূচী আৰু দেখিবলৈ পোৱা গৈছে যে এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুতে এতিয়া বিজেপিত যোগদান কৰিছে বিজেপিলৈ ঢাপলি মেলিছে বিভিন্ন দল সংগঠনৰ নেতা ইতিমধ্যে বিজেপিত যোগদান কৰিছে ইয়াৰ পূৰ্বেও কেইবাগৰাকী নেতাই কংগ্ৰেছৰে হওক বা আম আদমি পাৰ্টিৰে হওক বিভিন্ন লোকে বিজেপিত যোগদান কৰিছে আৰু পুনৰ বৰপথাৰত বিশাল যোগদান কাৰ্যসূচীত প্ৰায় ৭০০ৰো অধিক লোকে যোগদান কৰে বিজেপি দলত আৰু প্ৰাক্তন আছু নেতা কংগ্ৰেছ অসমীয়া জাতীয় পৰিষদৰ দলৰ নেতাই যোগদান কৰিব আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকিব বিজেপিৰ কেইবাগৰাকী নেতা বিধায়ক বিশ্বজিৎ ফুকন বিজেপিৰ উপ সভাপতি পুলক গোহাই বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মা আৰু গোলাঘাট জিলাৰ বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰাৰ উপস্থিতিত যোগদান কাৰ্যসূচী আৰু বৃহৎ এই যোগদান কাৰ্যসূচীত প্ৰায় ৭০০ৰো অধিক লোকে যোগদান কৰিব বিজেপিৰ আৰু দেখিবলৈ পোৱা গৈছিল যে ইয়াৰ পূৰ্বে আপৰ কংগ্ৰেছৰ কেইবাগৰাকী নেতাই ইতিমধ্যে বিজেপিত যোগদান কৰিছে যেহেতু সমাগত লোকসভা নিৰ্বাচন আৰু এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ ঢাপলি মেলিছে এতিয়া বিভিন্ন দল সংগঠনৰ নেতা এতিয়া বিজেপিত যোগদান কৰিছে এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপিৰ ভাল দিন আহিছে বুলি ক'ব লাগিব যেহেতু ইজনৰ পিছত সিজন বিজেপিলৈ এতিয়া গমন কৰিছে বিজেপিত যোগদান কৰিছে ইজনৰ পিছত সিজন নেতাই বিজেপিত যোগদান কৰিছে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে আপৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত সিজন লোকে বিজেপিলৈ ঢাপলি মেলিছে আৰু বৃহৎ যোগদান কাৰ্যসূচীত এবাৰ প্ৰায় ৭০০ৰো অধিক লোকে যোগদান কৰিব বিজেপিত এটাই ক'ব বিচাৰিছো যে বৰ্তমান ভাৰতবৰ্ষত অসমত ভাৰতীয় জনতা পাৰ্টিৰ কোনো বিকল্প নাই অসমৰ ৰাইজে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক আশীৰ্বাদ প্ৰদান কৰিছে আৰু আজি আমি বৰপথাৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰপথাৰ সমষ্টিৰ অন্তৰ্গত যি বৰপথাৰ মণ্ডল তাত এই যোগদান কাৰ্যসূচীত দেখিছোঁ যে যথেষ্ট সংখ্যক লোক ঐতিহ্যমণ্ডিত গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত সৰুপথাৰ সমষ্টি কাৰণ ইমান দিন কংগ্ৰেছৰ দখলত আছিল সৰুপথাৰ সমষ্টি আমি ৰাইজে সেই ন্যায়টো কংগ্ৰেছৰ পৰা নাপালে তাৰ আগতে যি কলিয়াবৰ লোকসভা সমষ্টি আছিল প্ৰথমতে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া তাৰপিছত দীপ গগৈ ডাঙৰীয়া আৰু 2014 চনৰ পৰা অসমৰ ইতিহাসত এগৰাকী সৰ্বাধিক বিফল সাংসদ হিচাপে সাংসদত কিবা কোৱাটো ডাঙৰ কথা নহয় কিন্তু তেখেতে কলিয়াবৰৰ ক্ষেত্ৰত গৌৰৱ গগৈক কোনো ন্যায় প্ৰদান কৰিব নোৱাৰিলে আমি আজিও বাৰম্বাৰ কওঁ যে কলিয়াবৰৰ সাংসদ হৈ পেলাই তেখেতৰ দায়বদ্ধতা কিন্তু ৰূপহী দিং অঞ্চলৰ সংখ্যালঘু ভোটাৰৰ প্ৰতিহে আছে গতিকে আজিৰ দিনত যি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কাজিৰঙা লোকসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ যি জয় ই কেৱল এটা ফৰ্মেলিটিজ মাত্ৰ যেতিয়া লোকসভা নিৰ্বাচন ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ পিছত যেতিয়া কাউণ্টিং আৰম্ভ হ'ব হয়তো অসমেই নহয় গোটেই ভাৰতবৰ্ষৰ 543টা লোকসভা সমষ্টিৰ ভিতৰত টপ 10 য'ত ভাৰতীয় জনতা পাৰ্টি সৰ্বাধিক সংখ্যক ভোটত বিজয়ী হ'ম এই কাজিৰঙা লোকসভা সমষ্টি আৰু আজি আমি ইয়াৰ প্ৰতিফল আজি আমি বৰপথাৰতো দেখা পাইছোঁ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সদৌ অসম ছাত্ৰ সন্থা ৰাইজৰ দল জাতীয় পৰিষদকে ধৰি পেলাই বিভিন্ন স্বেচ্ছাসেৱী সংগঠনকে ধৰি পেলাই আজি বিভিন্ন মহিলা আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্ব অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শক্তিশালী নেতৃত্ব
আৰু সৰুপথাৰতো আজি মাননীয় জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ যি কাম কাজ এই কাম কাজে আজি সৰ্বস্তৰৰ ৰাইজক আকৰ্ষিত কৰিবলৈ আমাৰ অংশীদাৰত তেওঁলোকৰ অংশীদাৰিত্ব দিবলৈ তেওঁলোকক সক্ষম হৈছে গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যি লোকসভা প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণৰূপে আমি সম্পূৰ্ণ কৰি তুলিছোঁ অসমৰ 28,000টা বুথত ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপ এটা চলি আছে সৰুপথাৰ সমষ্টি বিভিন্ন অঞ্চলৰ পৰা অহা 5 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ যোগদান কৰিছে আমাৰ সৌভাগ্যৰ বিষয়ে আমি ভাল লাগিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শশধৰ গগৈ জিলা পৰ্যায়ৰ নেতা আমাৰ যদুমণি গগৈকে ধৰি জাতীয় পৰিষদৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া মন্ত্ৰী গগৈ কংগ্ৰেছ দলৰ এই সমষ্টি কমিটিৰ মণ্ডল কমিটিৰ সদ্যপ্ৰাক্তন সভাপতি লীলা বৰা ৰাজু খানাল আৰু অধিক সংখ্যক সংখ্যালঘু লোকো আজি ইয়াত যোগদান কৰিছে আজি যোগদানে এটা কথা স্পষ্ট কৰিছে যে সকলো স্তৰৰ লোকে তললৈ আহিব বিচাৰিছে আজি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আদিবাসী লোক সংখ্যালঘু লোক গোৰ্খা বিভিন্ন জনগোষ্ঠীৰ লোক বড়ো লোক তাৰোপৰি ধৰ্মীয়ভাৱেও যদি চাওঁ হিন্দু মুছলমান খ্ৰীষ্টান প্ৰত্যেকটো ধৰ্মৰ প্ৰত্যেকটো জাতিৰ জনগোষ্ঠীৰ যিসকল লোক ইয়াত আছে তাৰোপৰি মোটামুটি সৰুপথাৰত যিসকলে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত নেতৃত্ব লৈ আছে প্ৰায় সকলো লোকেই আজি আমাৰ দলত যোগদান কৰিলে আমাৰ ৰাজ্যিক দুজনকৈ সাধাৰণ সম্পাদক জিলা সভাপতি উপস্থিত আছে আমি যি কংগ্ৰেছ মুক্ত ভাৰতবৰ্ষৰ কথা কৈছোঁ এই সমষ্টিটো ইতিমধ্যে কেৱল কংগ্ৰেছেই নহয় প্ৰায় বিৰোধী মুক্ত হ'বলৈ গৈ আছে আৰু সকলোৱে আমি একেলগে একেখন মঞ্চত একেখন দলীয় পতাকাৰ তলত দেশ জাতি আৰু সমাজৰ বাবে কাম কৰিবলৈ আমি আগবাঢ়ি যাম প্ৰায় 500 লোকে আজি ভাৰতীয় জনতা পাৰ্টীৰ হৈ আমি যোগদান কৰিছোঁ যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি নতুন ভাৰত গঢ়িবলৈ চেষ্টা আৰু ভাৰতবৰ্ষক যে পৃথিৱীৰ ভিতৰত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে তেখেতে গঢ় দিবলৈ যি প্ৰচেষ্টা হাতত লৈছে তাৰ প্ৰতি আমি আকৃষ্ট হৈছোঁ অসমতো দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ কাৰ্যকালত যিখিনি কাম অসমখনত কৰিবলৈ লৈছে আমি উঠি অহা প্ৰজন্মই সেই কৰ্মৰ প্ৰতি আমি আকৃষ্ট হৈছোঁ আৰু বিশেষভাৱে আমাৰ সৰুপথাৰ সমষ্টিৰ স্বাধীনোত্তৰ কালৰ পৰা যি উন্নয়ন হোৱা নাছিলে যি আজি তাৰিখলৈকে উন্নয়ন নোহোৱাৰ পাছত আমাৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত তেখেতে যি এখন এই সমষ্টিটো বিধানসভা সমষ্টিটো অসমৰ 5টা উন্নয়ন সমষ্টিৰ ভিতৰত তেখেতে যি ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে এয়া আমি তেখেতৰ যি এই উন্নয়নৰ যাত্ৰা এখন যুদ্ধ আৰম্ভ কৰিছে এই যুদ্ধত আমি একোজন সৈনিক হ'বলৈ আজি ভাৰতীয় জনতা পাৰ্টীত আমি যোগদান কৰিছোঁ আৰু আমি ভাবিছোঁ যে আমাৰ যি সন্মানীয় বিধায়ক মহোদয়ে যি উন্নয়ন আপোনালোকে দেখিছে যে আমাৰ সৰুপথাৰ সমষ্টিত যেনেধৰণে উন্নয়ন হৈছে তাৰ প্ৰতি আকৃষ্ট হৈ আজি 5 শতাধিক লোকে এই ভাৰতীয় জনতা পাৰ্টীৰ বৰপথাৰ বিজেপি কাৰ্যালয়ত যোগদান কৰিছে আৰু আপোনালোকৰ যোগেদি আমি আহি থকা দিনবিলাকত আমাৰ নতুন যাত্ৰাত যাতে সকলো ৰাইজে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই কামনা কৰিছোঁ।